নমস্কাৰ টাইমেটাৰ প্ৰতিগৰাকী দৰ্শকক মই জ্যোতি বৈশ্যই স্বাগতম জনাইছো আৰু এই মুহূৰ্তত বিশ্বত আটাইতকৈ চৰ্চিতৰ ডাঙৰ খবৰটো আপোনালোকৰ বাবে লৈ অহাৰ চেষ্টা কৰিছো। ইতিমধ্যে গম পাই আমেৰিকা আৰু ইজৰাইলে ইৰাণৰ ওপৰত আক্ৰমণ কৰিছিলে আৰু ইয়াৰ পাছতেই মধ্যপ্ৰাচ্যত বৰ্তমান সময়ত জৰুৰী অৱস্থাই বিৰাজ কৰিছে, কিয়নো মধ্যপ্ৰাচ্যৰ 8খনকৈ দেশৰ ওপৰত ইৰাণৰ তৰফৰ পৰা আক্ৰমণ কৰা হৈছে। মধ্যপ্ৰাচ্যত থকা মিডল ইষ্টত থকা এই 8খন দেশত যি আমেৰিকান সেনাৰ ঘাটি আছে, মাৰ্কিন সেনাৰ ঘাটি আছে, তাত আক্ৰমণ কৰা হৈছে। ইজৰাইলৰ ওপৰত ইৰাণৰ তৰফৰ পৰা প্ৰত্যাক্ৰমণ কৰা হৈছে আৰু ইজৰাইলত হাহাকাৰ লাগিছে। বৰ্তমান পৰিৱেশ পৰিস্থিতি কেনেকুৱা সমগ্ৰ তথ্য আপোনালোকৰ বাবে লৈ অহাৰ চেষ্টা কৰিছো। টাইম 8 ৱাৰ ব্ৰেকিং জনাই আছো ডাঙৰ খবৰ এই মুহূৰ্তত। সমগ্ৰ বিশ্বত জৰুৰী অৱস্থা আৰম্ভ হৈছে। ইৰাণৰ ভয়ংকৰ প্ৰত্যুত্তৰ, ইৰাণৰ তৰফৰ পৰা ভয়াৱহ প্ৰত্যুত্তৰ দিয়া হৈছে আৰু ইয়াৰ লগে লগে সমগ্ৰ মধ্যপ্ৰাচ্যত জৰুৰী অৱস্থাই বিৰাজ কৰিছে। মধ্যপ্ৰাচ্যৰ 8খনকৈ দেশত ইৰাণৰ তৰফৰ পৰা আক্ৰমণ কৰা হৈছে। ইৰাণে যি কৈছিলে সেই কামেই কৰিছে। কাটাৰ, বাহৰেইন, UAE, চৌদি আৰব এই দেশসমূহত ইৰাণে আক্ৰমণ কৰিছে। কল্পনা কৰক, বৃহৎ আক্ৰমণ এই মুহূৰ্তত। ওমান, জৰ্ডান, কুৱেট, ইৰাক সকলোতে থকা আমেৰিকান সেনাৰ ঘাটিক ইৰাণৰ তৰফৰ পৰা লক্ষ্য কৰি লোৱা হৈছে। এই দেশসমূহত আমেৰিকান সেনাৰ ঘাটি আছে আৰু এই সমূহত আমেৰিকান নৌসেনা হওক বা অন্যান্য সেনা থাকে, য'ত আক্ৰমণ কৰা হৈছে। US নেভি বেছত, বাহৰিনত থকা US নেভি বেছত আঘাত কৰিছে ইৰাণৰ শক্তিশালী মিছাইলে। ইৰাণৰ লগত শক্তিশালী মিছাইল আছে আৰু মধ্যপ্ৰাচ্যত বন্ধ কৰি দিয়া হৈছে সকলো বিমান সেৱা। মিডল ইষ্টৰ আকাশ খালী হৈ পৰিছে, বিমান উৰিব পৰা নাই, যুদ্ধ বিয়পি পৰিছে। ইজৰাইলৰ কেইবাখনো চহৰত ইৰাণৰ তৰফৰ পৰা প্ৰত্যুত্তৰ দিয়া হৈছে বা প্ৰত্যাক্ৰমণ কৰা হৈছে। ইৰাণে কৈছিলে যদি আমাক আক্ৰমণ কৰে উত্তৰ দিয়া হ'ব। উত্তৰ আৰম্ভ হৈছে। ইৰাণৰ মিছাইলে আঘাত কৰিছে ইজৰাইলৰ তেল এভিভত কেইবাখনো বাছত অগ্নিকাণ্ড লাগিছে, কিয়নো বেলিষ্টিক মিছাইলৰ সহায়ত ইৰাণৰ তৰফৰ পৰা তেল এভিভত প্ৰত্যুত্তৰ দিয়া হৈছে। ইৰাণে ষ্ট্ৰেট অফ হৰমুজ যিকোনো মুহূৰ্তত বন্ধ কৰি দিব পাৰে, তাত এক্টিভিটি বৃদ্ধি পাইছে। ইৰাণে এই সাগৰীয় পথ বন্ধ কৰি দিলে হৰমুজ যি এটা সাগৰীয় পথ, অতিকৈ ঠেক সাগৰীয় পথ, বিশ্বত নৌকা চলাচল, জাহাজৰ চলাচল, ব্যৱসায় বাণিজ্য বন্ধ হৈ পৰিব। ইৰাণৰ কেইবাখনো চহৰৰ ওপৰত ইয়াৰ মাজতে আমেৰিকা আৰু ইজৰাইলে নতুনকৈ আক্ৰমণ কৰিছে। তেহৰান, ইস্পাহান, মুনাফ, কামায়াৰান আদি চহৰৰ ওপৰত ইজৰাইল আৰু আমেৰিকাৰ মিছাইলে আক্ৰমণ কৰিছে। ইৰাণত হাহাকাৰ লাগিছে। ইৰাণে ঘোষণা কৰিছে আমি যুদ্ধৰ বাবে সম্পূৰ্ণভাৱে সাজু হৈ আছো। এফালে ইৰাণৰ ওপৰত আক্ৰমণ, আনহাতে ইৰাণৰ প্ৰত্যুত্তৰ। আমেৰিকা আৰু ইজৰাইলক উচিত শিক্ষা দিয়া হ'ব। ইৰাণ ৰিভলিউচনাৰী গাৰ্ডৰ যিগৰাকী সেনা প্ৰধান, তেখেতে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে মধ্যপ্ৰাচ্যত লাখ লাখ ভাৰতীয় নাগৰিক আবদ্ধ হৈ পৰিছে। ডুবাই এয়াৰপৰ্ট সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে, বিমান সেৱা বন্ধ হৈ পৰিছে আৰু এইদৰে ইৰাণৰ ভয়াৱহ প্ৰত্যুত্তৰ আৰম্ভ হৈছে। নতুন খবৰ জনাইছো, প্ৰেক্ষাপট প্ৰতিটো মুহূৰ্তত সলনি হৈছে। বিশ্বত হাহাকাৰ লাগিছে। ৰাষ্ট্ৰসমূহে শান্তিৰ বাবে আহ্বান কৰিছে। চীন আৰু ৰাছিয়াই আমেৰিকাৰ ঘটনাক গৰিহণা দিছে আৰু তাৰ মাজত কাটাৰ, বাহৰিন, UAE, চৌদি আৰব, মধ্যপ্ৰাচ্যৰ প্ৰায় প্ৰতিখন দেশতে য'তেই মাৰ্কিন সেনাৰ বা আমেৰিকান সেনাৰ ঘাটি আছে তাৰ ওপৰত আক্ৰমণ কৰা হৈছে। ওমান, জৰ্ডান, কুৱেট আদিৰ ওপৰতো ইৰাণে এই ঘটনা সংঘটিত কৰিছে আৰু নিজৰ শক্তিশালী বেলিষ্টিক মিছাইলৰ জৰিয়তে ইৰাণে শক্তি দেখুৱাইছে। ইৰাণে কৈছিলে যদি আমেৰিকা ইজৰাইলে আমাৰ ওপৰত আক্ৰমণ কৰে, প্ৰান্তটোত থকা প্ৰতিটো আমেৰিকান ঘাটিৰ ওপৰত আক্ৰমণ কৰা হ'ব, নেভি বেছক লক্ষ্য কৰি লোৱা হ'ব আৰু এই মুহূৰ্তত ইৰাণে সেই কামেই কৰিছে। অনস্ক্ৰীন এই তথ্য আমি আপোনালোকৰ বাবে লৈ অহাৰ চেষ্টা কৰিছো। ডাঙৰ খবৰ জনাই আছো, মধ্যপ্ৰাচ্যত বন্ধ কৰি দিয়া হৈছে সকলো বিমান সেৱা। বিশ্বৰ অন্যতম ব্যস্ত বিমানবন্দৰ ডুবাইত থকা যি বিমানবন্দৰ সেয়া বন্ধ কৰি দিয়া হৈছে। আকাশত কোনো বিমান চলিব পৰা নাই, কিয়নো বৰ্তমান সময়ত মিছাইলেৰে আক্ৰমণ আৰু প্ৰত্যাক্ৰমণ চলি আছে। ধাৰাবাহিকভাৱে ঘটনা সংঘটিত হৈছে, পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত গৈছে আৰু তাৰ বাবে মধ্যপ্ৰাচ্যত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। তেল এভিভৰ কেইবাখনো বাছত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। ইৰাণৰ বেলিষ্টিক মিছাইলে প্ৰৱেশ কৰিছে ইজৰাইলত আৰু আঘাত কৰিছে তেল এভিভ, হাইফা, তেল এভিভ, জেৰুজালেম আদি বিভিন্ন প্ৰান্তত হাহাকাৰ লাগিছে। এস্কেলনৰ নিচিনা চহৰত হাহাকাৰ লাগিছে। ষ্টেট অফ হৰমুজ বন্ধ কৰি দিয়া হ'ব পাৰে আৰু এইদৰে এতিয়া নিয়ন্ত্ৰণৰ বাহিৰত গৈছে মধ্যপ্ৰাচ্যৰ। নিশালৈ পৰিৱেশ ভয়ংকৰ হ'ব পাৰে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে সময়সীমা বান্ধি দি কৈছিলে যে আজি নিশাৰ ভাগত ইৰাণে আত্মসমৰ্পণ কৰিব লাগিব, নহ'লে আমেৰিকাই আৰু কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। কিন্তু আমেৰিকাৰ এই দাবীক গুৰুত্ব প্ৰদান কৰা নাই ইৰাণে। ইৰাণৰ তৰফৰ পৰা ধাৰাবাহিকভাৱে প্ৰত্যুত্তৰ দিয়া হৈছে আৰু এইদৰে এতিয়া সমগ্ৰ মধ্যপ্ৰাচ্য অস্থিৰ হৈ পৰিছে। আৰু আমি আপোনালোকক জনাইছো সমগ্ৰ ঘটনাক লৈ নতুন খবৰ জনাইছো, নতুন আপডেট আহি পৰিছে। ইজৰাইলৰ
সেনাবাহিনীৰ তৰফৰ পৰা নতুনকৈ ঘোষণা কৰা হৈছে। ইজৰাইলৰ সেনাবাহিনীয়ে কৈছে নতুনকৈ শ মিছাইল এই মুহূৰ্তত ইৰাণৰ পৰা প্ৰৱেশ কৰিছে ইজৰাইলত। ডাঙৰ খবৰ, IDFৰ তৰফৰ পৰা এই কথা ঘোষণা কৰা হৈছে। ৰাছিয়াৰ তৰফৰ পৰা কোৱা হৈছে যে সমগ্ৰ যুদ্ধ অনতি পলমে বন্ধ হ'ব লাগে। ৰাছিয়া আৰু ইৰাণৰ সহযোগত এটা নিউক্লিয়াৰ ছাইট আছে যিটোৰ নাম হৈছে ৰস্তাম। ৰাছিয়াই কৈছে কোনো কাৰণতেই যাতে ৰাছিয়া আৰু ইৰাণৰ সহযোগত থকা নিউক্লিয়াৰ প্লাণ্টক লক্ষ্য কৰি লোৱা নহয়। ৰাছিয়াই স্পষ্টভাৱে সকিয়নি প্ৰদান কৰিছে যদিহে এই পাৰমাণৱিক প্ৰকল্পক লক্ষ্য কৰি লোৱা হয় ৰাছিয়াই ব্যৱস্থা গ্ৰহণ কৰিব। কল্পনা কৰক, ৰাছিয়া আওপকীয়াকৈ হ'লেও ইৰাণৰ সমৰ্থনত এই মুহূৰ্তত থিয় দিছে। পৰিস্থিতি সলনি হৈছে। ইৰাণৰ এটাৰ পিছত আনটাকৈ মন্তব্য আহিছে। ইৰাণৰ ফৰেইন মিনিষ্টাৰৰ তৰফৰ পৰা কোৱা হৈছে যে সকলো প্ৰকাৰে আমি সাজু হৈ আছো। আব্বাছ আগ্ৰাছিয়ে এই মুহূৰ্তত স্পষ্টভাৱে সামাজিক মাধ্যমত লিখিছে যে আমেৰিকাই যি কাম কৰিলে ইয়াৰ প্ৰত্যুত্তৰ দিয়া হ'ব। আমাৰ শক্তিশালী আৰ্ম ফ'ৰ্চ প্ৰিপেয়াৰ হৈ আছে বুলি উল্লেখ কৰিছে আৰু আমেৰিকাক শিক্ষা দিয়া হ'ব বুলি আগ্ৰাছীৰ তৰফৰ পৰা এই মুহূৰ্তত সামাজিক মাধ্যমত ডাঙৰ মন্তব্য কৰা হৈছে। ৰাষ্ট্ৰসংঘৰ তৰফৰ পৰা জৰুৰী বৈঠক অনুষ্ঠিত কৰা হৈছে আৰু ৰাষ্ট্ৰসংঘই কৈছে যে সমগ্ৰ প্ৰক্ৰিয়া, এই সমগ্ৰ যুদ্ধ এতিয়াই বৰ্তমান সময়তে বন্ধ হ'ব লাগে। বেহৰিনত পুনৰবাৰ চাইৰেনৰ শব্দ শুনিবলৈ পোৱা গৈছে। আমেৰিকান ঘাটিৰ ওপৰত পুনৰবাৰ মিছাইল নিক্ষেপ কৰা হৈছে। মধ্যপ্ৰাচ্যত অশান্ত জৰ্জৰ পৰিৱেশে বিৰাজ কৰিছে। লাখ লাখ ভাৰতীয় নাগৰিক মধ্যপ্ৰাচ্যত আবদ্ধ হৈ পৰিছে। কাটাৰৰ দোহাৰ সমীপৱৰ্তী অঞ্চলত গৈ মিছাইল পৰা বুলি জানিব পৰা গৈছে আৰু এইদৰে এতিয়া হাহাকাৰ লাগিছে। সমগ্ৰ মধ্যপ্ৰাচ্যত যুদ্ধ বিয়পি পৰা পৰিলক্ষিত হৈছে। আমেৰিকা আৰু ইজৰাইলে যি যুদ্ধ আৰম্ভ কৰিছিলে সেই যুদ্ধ এতিয়া ভয়ংকৰ হৈ পৰিছে। মধ্যপ্ৰাচ্যত বিমান চলাচল কৰা নাই, এয়াৰপৰ্ট বন্ধ কৰি দিয়া হৈছে, আকাশ মাৰ্গ বন্ধ কৰি দিয়া হৈছে। ইৰাণে মিছাইল নিক্ষেপ কৰিছে। ইজৰাইলৰ এখনৰ পিছত আন এখনকৈ চহৰত জৰুৰী অৱস্থাই বিৰাজ কৰিছে। জনতাই বাংকাৰত আশ্ৰয় লৈছে আৰু তাতোতকৈ ডাঙৰ কথা হ'ল ৰাছিয়াৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে যদি এই কথা অব্যাহত থাকে, যদি ৰাছিয়া আৰু ইৰাণৰ যি নিউক্লিয়াৰ প্লাণ্ট আছে তাক লক্ষ্য কৰা হয় তেতিয়া ব্যৱস্থা লোৱা হ'ব। ইফালে আমেৰিকাৰ তৰফৰ পৰা ট্ৰাম্পে সময়সীমা বান্ধি দি কৈছে আজি নিশাৰ ভিতৰত হয় আত্মসমৰ্পণ কৰক, নহয় আমি ব্যৱস্থা ল'ম। কিন্তু আমেৰিকাৰ কথা গুৰুত্ব প্ৰদান কৰা নাই। বৰ্তমান সময়ত ইৰাণৰ সৰ্বোচ্চ নেতা খেমেনিক লক্ষ্য কৰি ল'বলৈ খেমেনি থকা বাসগৃহটো আক্ৰমণ চলিছে, কিন্তু খেমেনি বৰ্তমানলৈকে অক্ষত অৱস্থাত থকা বুলি জানিব পৰা গৈছে। ইৰাণৰ তৰফৰ পৰা কোৱা হৈছে ইজৰাইল আৰু আমেৰিকাই নিক্ষেপ কৰা মিছাইলত 40 গৰাকীকৈ ছাত্ৰ ছাত্ৰীৰ মৃত্যু হৈছে, কিয়নো এখন বিদ্যালয়ত আঘাত কৰিছিলে এই মিছাইলসমূহে, যাৰ ফলত বিস্তৰ ক্ষতি হোৱা বুলি জানিব পৰা গৈছে। ইফালে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে কৈছে আক্ৰমণ বৃহৎ হ'ব, নিশালৈ ইয়াতকৈ ভয়ংকৰ আক্ৰমণ কৰা হ'ব আৰু এইদৰে এতিয়া পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত গৈছে। আমি নতুন খবৰ আপোনালোকক জনাই আছো। ইজৰাইলৰ কেইবাখনো চহৰত মিছাইল প্ৰৱেশ কৰিছে। চাইৰেনৰ শব্দ শুনিবলৈ পোৱা গৈছে। তেল এবিবত ইৰাণৰ মিছাইলে আঘাত কৰিছে। কেইবাখনো বাছত অগ্নিসংযোগ হোৱা বুলি জানিব পৰা গৈছে। ইৰাণে কৈছে এই যুদ্ধ আমেৰিকা আৰু ইজৰাইলে আৰম্ভ কৰিছিলে, কিন্তু ইৰাণে শেষ কৰিব, উচিত শিক্ষা দিয়া হ'ব। ইৰাণ শক্তিশালী বুলি উল্লেখ কৰিছে। ইৰাণৰ বিদেশ মন্ত্ৰীৰ তৰফৰ পৰা সামাজিক মাধ্যমত মুকলিকৈ কোৱা হৈছে যে ইৰাণৰ কিমান শক্তি আছে সেয়া আমেৰিকা আৰু ইজৰাইলে এতিয়া দেখা পাব। তাৰ বাবে একেলগে 8খনকৈ মধ্যপ্ৰাচ্যৰ দেশলৈ মিছাইল নিক্ষেপ কৰা হৈছে। বেলিষ্টিক মিছাইলৰ সহায়ত লক্ষ্য কৰি লোৱা হৈছে আৰু এয়াৰ ডিফেন্স ছিষ্টেম ধ্বংস কৰি এইসমূহ মিছাইলে আঘাত কৰিছে। য়েমেনত থকা হুতি বিদ্ৰোহীয়ে ৰেড চি বন্ধ কৰিব বুলি উল্লেখ কৰিছে আৰু পৰিৱেশ পৰিস্থিতি বৰ্তমান সময়ত নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছে আৰু বিশ্বত অশান্ত জৰ্জৰ পৰিৱেশে বিৰাজ কৰিছে।